ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 9 মেথছৰ চেপ্টাৰ 6 ৰেখা আৰু কোণৰ এক্সাৰচাইজ 6.1ৰ কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে যে যদি PQ আৰু ST ৰেখা দুডাল সমান্তৰাল হয় আৰু ইয়াৰে PQR 110 ডিগ্ৰী আৰু RST মানে হ'ল RST এই কোণটো আমাক দিয়া আছে 130 ডিগ্ৰী 130 ডিগ্ৰী দিয়া আছে। এতিয়া আমি উলিয়াব লাগে যে QRS এই কোণটো আমাক উলিয়াবলৈ দিছে। এতিয়া এইটো কোণ উলিয়াবৰ কাৰণে আমি R বিন্দুৰ মাজেৰে যোৱাকৈ X আৰু Y ৰেখা এডাল টানিম। গতিকে এই মেথছটো কৰাৰ আগতে আমি কিছু সাধাৰণ ধাৰণা জানিব লাগিব। যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে আন এডাল ৰেখাই যদি ইয়াক দুটা বিভিন্ন বিন্দুত কাটে তেতিয়াহ'লে সেই বিন্দুকেইটাত চাৰিটাকৈ কোণ উৎপন্ন কৰিব। গতিকে ইয়াৰে 1 2 3 4 আৰু ইয়াতে 5 6 7 আৰু 8 হ'ব। যদি দুডাল ৰেখা সমান্তৰাল হয়, যদি আমি L আৰু M দুডাল ৰেখা বুলি ধৰি লওঁ আৰু এইটো তিৰ্যক P হয়, তিৰ্যক হ'ল যদি দুডাল বা ততোধিক ৰেখাক যদি আন এডাল ৰেখাই দুটা বা ততোধিক বিন্দুত কাটে তেতিয়াহ'লে সেই ৰেখাডালক তিৰ্যক বুলি কোৱা হ'ব। গতিকে এই তিৰ্যকডালে L আৰু M ৰেখা দুডালক ক্ৰমে P আৰু Q বিন্দুত কাটিছে। গতিকে ইয়াতে প্ৰত্যেকটা বিন্দুতে চাৰিটাকৈ কোণৰ উৎপন্ন হ'ব। গতিকে ইয়াৰে তিৰ্যকৰ একেফালৰ এটা বহীকোণ আৰু এটা অন্তকোণ, এই কোণ দুটাক কোৱা হয় অনুৰূপ কোণ, আৰু তিৰ্যকৰ বিপৰীত দিশত থকা অন্তকোণ দুটাক বহী অন্ত একান্তৰ কোণ বুলি কয়। আৰু তিৰ্যকৰ বিপৰীত দিশত বিভিন্ন বিন্দুত মানে দুটা বিভিন্ন বিন্দুত যদি তিৰ্যকৰ বিপৰীত দিশত থাকে তেতিয়া বাহিৰৰ ফালে থকা কোণ দুটাক বহী একান্তৰ কোণ বুলি কোৱা হয়। এতিয়া ইয়াৰে আমাৰ অনুৰূপ কোণ হ'ব 1 আৰু 5 4 আৰু 8 আৰু 2 আৰু 8 তিৰ্যকৰ একেফালৰ বহীকোণ আৰু অন্তকোণ 2 আৰু 6 আৰু ইয়াৰে 3 আৰু 7 হ'ব। এইকেইটা হ'ব অনুৰূপ কোণ। আৰু ইয়াৰে একান্তৰ অন্তকোণ হ'ল দুডাল ৰেখাৰ মাজত থকা কোণকেইটাকে আমি অন্তকোণ বুলি কওঁ। গতিকে ইয়াৰে অন্তকোণকেইটা হ'ব 3 4 5 6। ইয়াৰে তিৰ্যকৰ বিপৰীত দিশত দুটা বিভিন্ন বিন্দুত যদি থকা কোণ দুটাক কোৱা হয় একান্তৰ কোণ। ইয়াৰে একান্তৰ কোণ হ'ব 3 আৰু 5 আৰু ইয়াৰে 4 আৰু 6। বহী মানে হ'ল ৰেখা দুডালৰ বাহিৰত থকা কোণ। গতিকে ইয়াৰে তিৰ্যকৰ বিপৰীত দিশত মানে দুটা বিভিন্ন বিন্দুত যদি থাকে সেই কোণ দুটাক মানে কোণাকোণিকৈ থাকিলে সেই কোণ দুটাক কোৱা হয় আমাৰ বহী একান্তৰ কোণ। ইয়াৰে বহী একান্তৰ কোণ হ'ব 2 আৰু 8 আৰু ইয়াৰে 1 আৰু 7 হ'ব। এতিয়া এই কুৱেশ্যনটো দিয়া আছে যে আমাক PQ সমান্তৰাল ST যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰ অনুৰূপ কোণবিলাক আৰু একান্তৰ কোণ আৰু তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয়। এই চিত্ৰমতে PQ সমান্তৰাল ST দিয়া আছে। PQRটো দিয়া আছে আমাৰ 110 আৰু RST কোণটো দিয়া আছে 130 ডিগ্ৰী। তেন্তে আমাক উলিয়াব দিছে যে QRS কোণটো। এই কোণটো উলিয়াবৰ কাৰণে আমি R বিন্দুৰ মাজেৰে যোৱাকৈ X আৰু Y ৰেখা এডাল টানিম। যে অংকন R বিন্দুৱেদি যোৱাকৈ X আৰু Y সমান্তৰাল PQ সমান্তৰাল ST টনা হ'ল। এতিয়া এই PQ ৰেখাডাল X আৰু Y সমান্তৰাল
আৰু এছ টি ৰেখাডালো এক্স আৰু ৱাইৰ সমান্তৰাল হ'ব। যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰ অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয়। এটা অন্তকোণ ইয়াৰে এইটো কোণ অন্তকোণ হ'ব এই বিন্দুটোত। গতিকে পি কিউ আৰ আৰু কিউ আৰ এক্স এই কোণ দুটাৰ যোগফল মানে সমষ্টি হ'ব 180 ডিগ্ৰী। ইয়াৰে আমাৰ দিয়া আছে পি কিউ সমান্তৰাল এক্স আৰু ৱাই, আৰু এই ৰেখা দুডালক কিউ আৰু আৰ ৰেখাডালে বা বাহুডালে কিউ বিন্দু আৰু আৰ বিন্দুত কাটিছে। গতিকে কিউ আৰ হ'ব তিৰ্যক। যদি দুডাল ৰেখাক যি বিন্দুত কাটিব, দুডাল ৰেখাক যদি আন এডাল ৰেখাই দুটা বিভিন্ন বিন্দু কাটে সেই ৰেখাডালক কোৱা হয় কিউ আৰ। গতিকে পি কিউ আৰু এক্স আৰু ৱাই এই ৰেখা দুডালৰ কাৰণে কিউ বিন্দু আৰু আৰ বিন্দুত কটা ৰেখাডাল হ'ব কিউ আৰ, আৰু এইডালক কোৱা হ'ব তিৰ্যক। গতিকে কিউ আৰ ইহঁতৰ তিৰ্যক। যদি দুডাল ৰেখা সমান্তৰাল আৰু কিউ আৰ মানে তিৰ্যক এডালে কাটে দুটা বিভিন্ন বিন্দুত, তেতিয়াহ'লে ইয়াৰে একান্তৰ কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব। গতিকে পি কিউ আৰ ইয়াৰে কোণ পি কিউ আৰ আৰু কোণ কিউ আৰ এক্স এই কোণ দুটা যোগফল হ'ব 180 ডিগ্ৰী। আমি ব্ৰেকেটত লিখিব লাগিব যে তিৰ্যকৰ একেফালৰ অন্তকোণ, তিৰ্যকৰ একেফালৰ একে চাইডত থকা একেফালৰ অন্তকোণ। এতিয়া পি কিউ আৰ কোণৰ মান দিয়া আছে আমাক 110 ডিগ্ৰী, আৰু তেতিয়াহ'লে আমি কিউ আৰ এক্সৰ মানটো পাই যাম সমান 180 ডিগ্ৰী। গতিকে কিউ আৰ এক্স সমান 180ৰ পৰা 110টো আমি বিয়োগ কৰিম। গতিকে পাই যাম যে 70 ডিগ্ৰী। ইয়াৰে আমাৰ কিউ আৰ এক্স কোণটো হ'ল 70 ডিগ্ৰী। এই কোণটো আৰু এই কোণটো আৰু এই কোণটো এই তিনিটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী, কাৰণ এই তিনিওটা কোণে এডাল ৰেখাৰ ওপৰত আছে। এই কোণ তিনিটাক আমি সৰল কোণ বুলিও ক'ব পাৰোঁ। গতিকে ইয়াতে আকৌ একেদৰে আমি পাম যে এছ টি সমান্তৰাল এক্স আৰ ৱাই আৰু এছ আৰ হ'ল ইহঁতৰ তিৰ্যক, কাৰণ এছ আৰে এছ টি ৰেখাক এছ বিন্দুত মানে ৰশ্মিক এছ বিন্দুত আৰু এক্স আৰ ৱাই ৰেখা আৰ বিন্দুত কাটিছে। গতিকে এছ আৰ ইহঁতৰ তিৰ্যক। এতিয়া আৰ এছ টি এই কোণটো আৰ এছ টি আৰু এছ আৰ ৱাই এই কোণ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী। আমি ইয়াতে একেটাই লিখিম যে তিৰ্যকৰ একেফালৰ অন্তকোণ, তিৰ্যকৰ একেফালৰ অন্তকোণ। এতিয়া ইয়াৰে আৰ এছ টিৰ মানটো আমাক দিয়া আছে 130 ডিগ্ৰী, আৰু যোগ এছ আৰ ৱাইটো আমাক উলিয়াব লাগে যে ইকুৱেল টু 180 ডিগ্ৰী। গতিকে এছ আৰ ৱাই সমান 180 বিয়োগ 130। এতিয়া আমি পাম যে 180ৰ পৰা 130 গ'লে 50 ডিগ্ৰী। এতিয়া আমাৰ এক্স আৰ ৱাই, যিহেতু এক্স আৰ ৱাই এডাল ৰেখা, গতিকে ইয়াত থকা কোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব। গতিকে কিউ আৰ এক্স প্লাছ কিউ আৰ এছ আমাক কিউ আৰ এছটো ওলাব দিছে, প্লাছ এছ আৰ ৱাই সমান 180 ডিগ্ৰী। এইটোক আমি লিখিব পাৰোঁ, কাৰণ ৰেখা এডালৰ ওপৰত থকা কোণকেইটাক আমি এইটো সৰল কোণ বুলিও ক'ব পাৰোঁ।
এইটো হ'ব আমাৰ সৰল কোণ বা ৰেখাৰ ওপৰত থকা কোণ গতিকে ইয়াৰে কিউ আৰ এক্সৰ মানটো দিয়া আছে পাইছোঁ আমি যে 70 ডিগ্ৰী আৰু কিউ আৰ এছৰ মান ওলাব দিছে এইটো কিউ আৰ এছে থাকিব আৰু এছ আৰু ৱাইটো আমি পাইছোঁ যে 50 ডিগ্ৰী সমান 180 ডিগ্ৰী এতিয়া 70 আৰু 50 যোগ কৰিলে হ'ব 120 ডিগ্ৰী যোগ 120 ডিগ্ৰী সমান যোগ কিউ আৰ এছ ইকুৱেল টু হ'ব 180 ডিগ্ৰী গতিকে কিউ আৰ এছৰ মানটো পাম আমি কিউ আৰ এছ সমান 180ৰ পৰা 120টো বিয়োগ কৰিম গতিকে আমি পাম যে 60 ডিগ্ৰী গতিকে কিউ আৰ এছ কোণৰ মান হ'ব 60 ডিগ্ৰী এতিয়া কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত আমাক দিয়া আছে চিত্ৰত যদি এ বি সমান্তৰাল চি ডি আৰু ইয়াৰে এ পি কিউ এই কোণটো আৰু এই কোণটো 50 ডিগ্ৰী মানে 50 ডিগ্ৰী আৰু ইয়াৰে পি আৰ ডি আৰু এই কোণটো 127 ডিগ্ৰী আমাক দিয়া আছে এতিয়া আমি উলিয়াব লাগে যে এক্স আৰু ৱাইৰ মান গতিকে আমি আগতে পাইছোঁ যে যদি দুডাল ৰেখা সমান্তৰাল হয় সাপোজ এল আৰু এম তেতিয়াহ'লে এডাল ত্ৰিজ্যকে ইয়াক দুটা বিভিন্ন বিন্দু কাটিব সাপোজ পি আৰু কিউ ধৰা হ'ল পি আৰু কিউ বিন্দুত কাটিব ইয়াৰে আমি এই কোণটো আৰু এই কোণটো হ'ব এইটো কোণ আৰু এইটো কোণ হ'ব আমাৰ একান্তৰ কোণ এতিয়া আমি ইয়াতে একান্তৰ কোণেৰে মানে গণিত কৰিম গতিকে ইয়াৰে এই কোণটো আৰু এই কোণটো একান্তৰ এই চিত্ৰটোত আমি দেখিলে পাম যে এই এ পি কিউ এই কোণটো এইটো কোণ আৰু পি কিউ আৰ এই কোণটো হ'ল একান্তৰ কোণ কাৰণ ত্ৰিজ্যকৰ বিপৰীত দিশত আছে আৰু ইয়াৰে ত্ৰিজ্যক হ'ব পি কিউ গতিকে আমি এক্স আৰু এক্সটো 50 ডিগ্ৰীৰ সমান হ'ব মানে এ পি কিউৰ সমান হ'ব যিহেতু এই কোণ দুটা একান্তৰ কোণবিলাক সমান হ'ব যদিহে ইয়াৰ ৰেখা দুডাল সমান্তৰাল হয় এতিয়া ইয়াতে আমাক দিয়া আছে যে এ পি কিউটো 50 ডিগ্ৰী আৰু পি আৰ ডি এই কোণটো দিয়া আছে 127 ডিগ্ৰী প্ৰথমতে আমি উলিয়াম এক্স কোণটো উলিয়াবলৈ আমি লৈ ল'ম যে এ বি সমান্তৰাল চি ডি এইটো আমাক দিয়াই আছে আৰু এই কোণ দুটা 50 ডিগ্ৰী আৰু এক্স 50 ডিগ্ৰী আৰু এক্স এই কোণ দুটা পি বিন্দু আৰু কিউ বিন্দু কাটিছে গতিকে পি কিউডাল হ'ব ইয়াৰে ত্ৰিজ্যক যদি ৰেখাডালে বা বাহুৱে দুটা বিভিন্ন বিন্দুত কাটে তেতিয়াহ'লে সেইডালক কম আমি ত্ৰিজ্যক গতিকে এ বি আৰু চি ডি ইয়াৰে সমান্তৰাল আৰু পি কিউ ইহঁতৰ ত্ৰিজ্যক গতিকে আমি পাম যে ইয়াৰে এক্স কোণটো এক্স সমান কোণ এ পি কিউ ইয়াৰে এ পি কিউটো দিয়াই আছে 50 ডিগ্ৰী গতিকে এই কোণ দুটাক আমি ক'ম যে অন্ত একান্তৰ কোণ বা অকল একান্তৰ কোণ লিখিলেও হয় যে অন্ত একান্তৰ কোণ এই কোণ দুটা হ'ব অন্ত একান্তৰ কোণ আৰু পি কিউৱে ইয়াক এই দুডাল মানে ৰেখা ক্ৰমে পি আৰু কিউ বিন্দুত কাটিছে পি আৰু কিউ বিন্দু কটাৰ ফলত 50 ডিগ্ৰী মানে এ পি কিউ কোণটো আৰু পি কিউ আৰ কোণটো উৎপন্ন হৈছে গতিকে ইয়াৰে এক্স সমান আমি পাম 50 ডিগ্ৰী আকৌ ইয়াৰে এ বি সমান্তৰাল চি ডি আমাক দিয়াই আছে আৰু এই কোণটো চালে আমি গম পাম যে এ পি আৰ এই গোটেই কোণটো এ পি আৰ মানে হ'ব এই গোটেই কোণটো এ পি আৰ এই গোটেই কোণটো আৰু পি আৰ ডি
এই কোণটো এইটো কোণ আৰু এইটো কোণ হ'ব আমাৰ একান্তৰ কোণ কাৰণ ইয়াৰে পি আৰ তিৰ্যকে ক্ৰমে পি বিন্দু আৰু আৰ বিন্দুত কাটিছে গতিকে আমি লিখিম যে কোণ এ পি আৰ সমান কোণ পি আৰ ডি এই কোণ দুটাকো আমি অন্ত একান্তৰ কোণ বুলি কওঁ অন্ত একান্তৰ কোণ যেহেতু দুডাল ৰশ্মি দুডাল ৰেখা আমাৰ সমান্তৰাল আছে গতিকে ইয়াৰে এ বি সমান্তৰাল চি ডি আৰু পি আৰ ইহঁতৰ তিৰ্যক হ'ব গতিকে অন্ত একান্তৰ কোণ এই কোণ দুটাক আমি কম অন্ত একান্তৰ কোণ গতিকে এ পি আৰটো দুটা কোণৰ যোগফল হিচাপত আছে এটা আছে আমাৰ 50 ডিগ্ৰী আৰু এটা আছে আমাৰ ৱাই গতিকে এ পি আৰ মানে হ'ল 50 ডিগ্ৰী আৰু ৱাইৰ যোগফল সমান পি আৰ ডিৰ কোণটোৰ মানটো দিয়া আছে আমাক 127 ডিগ্ৰী এইটো আমাক দিয়াই আছে যেহেতু পি আৰ ডি সমান 127 ডিগ্ৰী এতিয়া ইয়াৰে ৱাই সমান 127 ডিগ্ৰী মানে 127 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰীটো আমাৰ বিয়োগ হ'ব গতিকে আমি পাম 7ৰ পৰা 0 গ'লে 7 আৰু 12 পৰা 5 গ'লেও 7 হয় গতিকে 77 ডিগ্ৰী পালোঁ আমি ৱাইৰ মানটো পালোঁ 77 ডিগ্ৰী আৰু এক্সৰ মানটো পালোঁ আমি 50 ডিগ্ৰী এতেকে এক্স সমান 50 ডিগ্ৰী আৰু ৱাই সমান পালোঁ আমি 77 ডিগ্ৰী আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল